নমস্কাৰ। আৰম্ভণিত মই মোৰ পৰমাৰাধ্য শ্ৰী শ্ৰী ভগৱানৰ শ্ৰীচৰণত মই প্ৰণতি জনাম। সচ্চিদানন্দৰূপায় বিশ্ব উৎপাদ হেতবে তাপত্ৰয় বিনাশায় শ্ৰী ভগৱানায় প্ৰণাম্যহম। ভগৱান শ্ৰী শ্ৰী ভগৱান মোৰ পৰমাৰাধ্য। তেওঁ অসমৰ মালিগাঁৱত আধ্যাত্মিক জগতৰ শ্ৰেষ্ঠ অনুভৱ লাভ কৰে। তাৰপিছত তেওঁ অনুভৱ লৈ নিজে অকলে বহি থকা নাই, তেওঁ মানুহৰ মাজত এই আধ্যাত্মিক অনুভৱ বিলাই দিয়াৰ চেষ্টা কৰিছে। গোটেই জীৱন ধৰি এটা উশাহ তেওঁ নিজৰ কাৰণে লোৱা নাই। বিশ্ব জগতৰ মংগলৰ কাৰণে, বিশ্ব মানৱৰ কল্যাণৰ কাৰণে তেওঁ নিজৰ জীৱন বিলাই দিছে। এতিয়া কিবা এটা বস্তু লাভ কৰিলে সেই বস্তু থবলৈ এটা ভাণ্ড লাগে। সেই ভাণ্ড হিচাপে তেওঁ গঠন কৰিলে ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটি। 1989 চনত অসম গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন হৈছে ছ'চাইটি। তাৰপিছত 1996 চনত গঠন হয় ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটি বঙাইগাঁও শাখা বৈদিক আশ্ৰম, নতুনপাৰাত অৱস্থিত। যোৱা 2023 মে' মাহৰ 27 তাৰিখে তেওঁ অমৃত লোকলৈ গমন কৰে। - 2024 মে' মাহৰ 27 তাৰিখে তেওঁৰ মহাপ্ৰয়াণ দিৱস আমি পাতিছিলোঁ আৰু তেওঁৰ মহাপ্ৰয়াণ তিথি জুন মাহৰ 14 তাৰিখে শ্ৰী শ্ৰী ভগৱানৰ মহাপ্ৰয়াণ তিথি উপলক্ষে ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটি বঙাইগাঁও শাখাই এটা আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠান বঙাইগাঁও নতুনপাৰা অৱস্থিত আম্বেদকাৰ প্ৰেক্ষাগৃহত আমি পাতিম। গতিকে মই স্বামী ৰামানন্দ ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটিৰ ফালৰ পৰা মই সমূহ বঙাইগাঁও ৰাইজক বিনম্ৰ আহ্বান জনাইছোঁ, আপোনালোকে এই অনুষ্ঠানত উপস্থিত থাকি এই অনুষ্ঠানক সাফল্যমণ্ডিত কৰি তোলক। জয় ভগৱান। নমস্কাৰ। আমাৰ ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটি বৈদিক আশ্ৰম বঙাইগাঁৱত নতুনপাৰাত অৱস্থিত আৰু ইয়াতেই আমাৰ শ্ৰী শ্ৰী ভগৱানৰ মহাপ্ৰয়াণ যিটো তিৰোভাৱ তিথি, সেই তিৰোভাৱ তিথি পালন কৰিবলৈ আমাৰ বঙাইগাঁৱত
আশ্ৰমত বৈদিক আশ্ৰমত অনুষ্ঠিত কৰা হ'ব আৰু এই অনুষ্ঠানত সকলো ভক্তবান ৰাইজক আমি উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনাইছোঁ, যাতে সকলো ৰাইজেই আহি আমাৰ এই ভগৱানৰ সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰে। আৰু এই কাৰ্যসূচী হিচাপে নতুনপাৰাৰ বৈদিক আশ্ৰমত ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ এই অনুষ্ঠান চলিব আৰু সন্ধিয়া আম্বেদকাৰ হল, আমাৰ নতুনপাৰাত যিটো আম্বেদকাৰ হল আছে, এই আম্বেদকাৰ হলত এক দিব্য সন্ধিয়াৰ আয়োজন কৰা হৈছে আৰু এই দিব্য সন্ধিয়াত সকলো ৰাইজকে আমি উপস্থিত থকাৰ বাবে আহ্বান জনাইছোঁ, যাতে সকলো ৰাইজে উপস্থিত হৈ আমাৰ এই দিব্য সন্ধিয়াৰ শ্ৰী শ্ৰী ভগৱানৰ অমৃত বাণীৰে সকলোৱে মুগ্ধ হয়, তাৰ বাবে আমি সকলো ৰাইজকে অনুৰোধ জনাইছোঁ। ধন্যবাদ।